নহয় ভূপেন বৰা লৈ পেলাই দলৰ কৰ্মীসকল ক্ষুণ্ণ হৈছে মইতো শুনা নাই। ভূপেন বৰাইতো এতিয়ালৈকে বিজেপিত যোগদান কৰা নাই, 22 তাৰিখে কৰিবহে। 22 তাৰিখে মই একো নাজানো প্ৰভু, আপোনালোকে ক'ত মিটিং চলি আছে মই কোনো জ্ঞাত নহয়। মই নিজৰ লগ কৰিছে ন, অমিত শ্বাহ ডাঙৰীয়াক তেওঁ সাক্ষাৎ কৰিছে। তেওঁতো কৈছে যে 32 বছৰে মই কংগ্ৰেছত মানে নাপালোঁ, মই এই দুদিনত মই অমিত শ্বাহ ডাঙৰীয়াৰ লগত সাক্ষাৎ কৰিছোঁ। কি বেয়া কথা কৈছে ভূপেন? নহয় আমিতো দলৰ আমিতো কাৰ্যকৰ্তা হয় নহয়, মইতো কাৰ্যকৰ্তা। তাৰপিছতে মই MP, মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰ্যকৰ্তা, তাৰপিছতে তেওঁ মুখ্যমন্ত্ৰী হ'ব। অমিত শ্বাহ ডাঙৰীয়াটো কৈ দিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে মইতো সাধাৰণ কাৰ্যকৰ্তা, তাৰপিছত তেওঁ হেৰি। গতিকে আমি সকলো কাৰ্যকৰ্তা। যোগদান কৰিবই, তাৰপিছত যদি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে আপুনি আদৰি ল'ব নোৱাৰে? নিশ্চয় আমি আদৰি ল'ম, কি কথা আছে। দলৰ প্ৰাৰ্থিত্ব যদি তেওঁক দিয়ে আমি আদৰিবলৈ কি কথা। মইতো দলৰ এজন কাৰ্যকৰ্তা, মইতো দলৰ বিৰোধ কৰিব নোৱাৰোঁ। আমি কাৰ্যকৰ্তা হিচাপে কাম কৰিম।